সেই টোটেল মাৰ্কসটো 170 ওপৰত হ'ব লাগিব 170তকৈ বেছি পালেহে তুমি দিব পাৰিবা 2026 চনৰ মেট্ৰিক পৰীক্ষাত ফেল কৰা বহুত ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে বৰ্তমান সময়ত মোক কমেণ্টছত তোমালোকে বহুতেই সোধা এই বিষয়ে মই তোমালোকক ডিটেইলছত ভিডিঅ' বনাই তোমালোকক জনাইছো তথাপি বহুতৰে ডাউট থাকে যে কম্পাৰ্টমেণ্টেল এক্সাম কেইটা সাবজেক্টত দিব পাৰিম কেতিয়া অনুষ্ঠিত হ'ব বা কমন কোৱেশ্চন আমি ক'ৰ পৰা পাম কেনেকৈ পাস কৰিম এই বিষয়ে বহুতেই বিভিন্ন সময়ত তোমালোকে মোক প্ৰশ্ন কৰা আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ডিটেইলছত এই কথাখিনি জনাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া মই এনেকুৱা ধৰণৰ এই ভিডিঅ' আপলোড কৰোঁ তোমালোকে অতি সহজতে ভিডিঅ'টো চাব পাৰিবা প্ৰথম কথাটো হ'ল কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকে তিনিটা বিষয়ত দিব পাৰিবা যিকোনো তিনিটা বিষয়ত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা আৰু তোমালোকৰ টোটেল যেটো মার্কস আছে তোমালোকে চাবা তুমি যদিও ফেল কৰিছা তথাপি এটা টোটেল মার্কস তোমালোকৰ আছে সেই টোটেল মার্কসটো 170 ওপৰত হ'ব লাগিব 170তকৈ বেছি পালেহে তুমি দিব পাৰিবা 170তকৈ কম হ'লে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিলআপ 13 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু 25 তাৰিখলৈকে থাকিব এইখিনি সময়ৰ ভিতৰত তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকৰ ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্ম ফিলআপ কৰিবলৈ হ'লে তোমালোকৰ স্কুলত গৈ তোমালোকে যোগাযোগ কৰিবা কাৰণ এই ফৰ্ম ফিলআপ প্ৰক্ৰিয়াটো স্কুলৰ পৰা হ'ব তোমালোকে বহুতেই বিভিন্ন সময়ত প্ৰশ্ন কৰা যে মই 220 পাইছো মই আৰু বহুতেই খুদা তোমালোকে যে 4টাত ফেল কৰিলে কি হ'ব 4টাত ফেল কৰিলে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা তুমি 3টাত ফেল কৰিলে দিব পাৰিবা দুটা বিষয়ত ফেল কৰিলে দিব পাৰিবা এটা বিষয়ত ফেল কৰিলে দিব পাৰিবা ইয়াতকৈ বেছি অৰ্থাৎ 4টা 5টা 6টা বিষয়ত যদি তুমি ফেল কৰা তেনেহলে কম্পাৰ্টমেণ্টেল এক্সামত বহিব নোৱাৰিবা আৰু তোমাৰ টোটেল মাৰ্কসটো 170 হ'ব লাগিব আৰু কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ হ'লে তোমালোকৰ এটা ফিজ দিব লাগিব হেতু হ'ল পাৰ সাবজেক্ট তোমালোকৰ 500 টকা দিব লাগিব আৰু সেন্টাৰ ফিছৰ নামত তোমালোকৰ 150 টকা দিব লাগিব তুমি যদি এটা সাবজেক্টত ফেল কৰিছা তেনেহলে 500 টকা সেই সাবজেক্টৰ কাৰণে দিব লাগিব লগতে আৰু 150 টকা সেন্টাৰ ফিজ দিব লাগিব মিলাই তোমালোকৰ 650 টকা এটা সাবজেক্টত ফেল কৰাৰ কাৰণে দিব লাগিব যদি তুমি দুটাত মানে ফেল কৰিছা তেনেহলে তোমাৰ ফিজ আৰু বাঢ়িব মই আশা কৰিছো তুমি কথাখিনি বুজি পাইছা আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে মেট্ৰিকত যেনেকৈ পঢ়িছিলা তেনেকৈ পঢ়িলে নহব যেহেতু তুমি তেনেকৈ পঢ়ি ফেল কৰিছা তাতকৈ অলপ বেছি তোমালোকৰ পঢ়িব লাগিব আৰু মেট্ৰিকত যিখিনি কোৱেশ্চন আহিছে এইখিনিও তোমালোকে চাবা এনেকুৱা ধৰণৰে কোৱেশ্চন আহিব এনেকুৱা প্যাটাৰ্ণৰে কোৱেশ্চন আহিব মেট্ৰিকত যিখিনি আহিছে এইখিনি নাহে ইয়াৰ বাহিৰত তোমালোকৰ কোৱেশ্চন আহিব কিন্তু এনেকুৱা ধৰণৰে কোৱেশ্চন আহিব তোমালোকে মেইন বুকখিনি পঢ়িবা কনসেপ্টটো অলপ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা ইউটিউবত তোমালোকৰ ক্লাছ দি আছে ক্লাছখিনি তোমালোকে চাবা ধুনীয়াকৈ তোমালোকে পাস কৰিব পাৰিবা মুঠৰ ওপৰত তোমালোকৰ অলপ বেছি পঢ়িব লাগিব আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে যেহেতু বহুতেই কোৱেশ্চন কৰি আছিলা আজিৰ এই ভিডিঅ'টো বনাই মই তোমালোকক এই কথাখিনি জনাই দিছো যে তুমি হায়েষ্ট 3টা সাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে পৰীক্ষা দিব পাৰিবা আৰু তোমাৰ টোটেল মাৰ্কস 170 হ'ব লাগিব আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকৰ 500কে ফিজ দিব লাগিব এটা সাবজেক্টত আৰু 150 টকা তোমালোকৰ সেন্টাৰ ফিজ দিব লাগিব লগতে তোমালোকৰ 13 তাৰিখৰ পৰা ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈ গৈছে আৰু এই ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল 25 তাৰিখৰ আগত তোমালোকৰ এই ফৰ্ম ফিলআপখিনি কৰি শেষ কৰি দিব লাগিব তো এইখিনি আছিল কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে ডিটেইলছত তোমালোকক জনাব লগা আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাই দিছো ভিডিঅ'টো শেয়াৰো কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ কম্পাৰ্টমেণ্টেল এক্সামৰ যেতিয়া ৰুটিন আহে মই এইটো চেনেলত তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে ফেসবুকত যদি চাই আছা এটা শেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH